प्रमोद बड़ोर नेतृत्वत बीटीआर सरकारखने तीनिटा गौरव उज्जवल बछरत भरि दिले। আজি এটা प्राप्ति और आनंदर दिन। विशेषকৈ UPPL BJP और GSPर सरकारखने तीनिटा बछरत भरि দিব পৰাটো এটা ডাঙৰ राजनैतिक सफलता। सम्पूर्ण सहयोगितार মাজেৰে তিনিওটা দলে सरकारখন চলাই আছে। बीटीआरত আজি सम्पूर्ण शांति उभति आहिছে। बीटीआर चुক্তিৰ सफल रूपायन হৈছে। बड़ो अनाबड़ो राइजर মাজত এটা স্থায়ী সমন্বয়ৰ এনাজৰী এডাল স্থাপন হৈছে। प्रधानमंत्री नरेंद्र मोदी डांगरिया और गृहमंत्री अमित शाह डांगरियार आशीर्वादत आमी सकलोए बीटीआरर उन्नयনৰ বাবে কাম त्वरित गतित आरम्भ करिছো। बीटीआरबासी राइजर आशीर्वाद विचारिছো যাতে অনাগত দিনতো आमी बीटीआरर उन्नयনৰ বাবে কাম কাজ কৰি যাব পাৰো। कोकराझार लोकसभा समष्टित UPPL और BJP दले जुटियाभावे प्रतिद्वंदिता करिब। बीटीआरत दुখন আসন আছে दरং उदालगुरि और कोकराझार। BJP और UPPL दले दुইখন আসন आमार निजर भितरत आमी भगाई लम और आमी एकेलगे निर्वाचन खेलिम। मैं तेनेकुवा धৰণৰ व्यक्तिर सम्पर्कत आलोचना करिब खोजा नाइ। जीतु दले सीट पाब प्रार्थी সেইগৰাকী दले দিব। मैं कारो ऊपर कमेन्ट দিব नाजाओ कारण एतिया कोने कोकराझार दरং उदालगुरि दुटार এটা आमी भगाई लम। सीटটো भगोৱাৰ सिद्धान्तটো হ'ব। तार पिছত प्रार्थी घोषणा হ'ব। प्रार्थीটো সেই দলে কৰিব যি দলৰ ভাগত টিকটটো পৰিব। 26 তাৰিখে ধুবুৰী সাপোৰ্টাৰ কংগ্ৰেছৰ মিত্ৰজোঁটৰ সভা আছে আৰু তাৰ পৰা চানা বিজেপিৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰিব বুলি কৈছে। সক তেওঁলোকৰ এটো অধিকাৰ আমাৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰা হেতু তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ। তাৰ ওপৰত মই কি কমেন্ট দিম। गुवाहाटी उच्च न्यायालय এই ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। बीटीआर सरकारों 3000 कोटी टकातকৈ অধিক बिल पेंडिंग হৈ আছিলে আৰু যিবিলাক সামগ্ৰী আছিলে কৰবাত যদি কম্বল এখনৰ দাম বজাৰত 100 টকা बीटीआरত সেইখনৰ দাম 1500 টকা আছিলে। এটা বেলেগ ধৰণৰ পৰিবেশ এটা বিৰাজ কৰিছিল কিন্তু আজি পৰিবেশ বদলিছে। बीटीआर सरकारे सुपार 50 কৰিছে। 5 জন লৰাই IITত স্থান পাইছে। তাৰমানে बीटीआरৰ পৰিবেশ আজি बीटीआरত দুৰান কাপ হৈছে, নলেজ ফেষ্টিভেল হৈছে। গতিকে बीटीआरত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন এটা যোৱা 3 বছৰত হৈছে। এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, কোনো পলিটিক্যাল মাৰ্ডাৰ হোৱা নাই। আজি প্ৰথমবাৰ আজি প্ৰত্যেক নহলে আগৰ চৰকাৰখনৰ দিনত কোনোবা নহয় কোনোবা এটা পলিটিক্যাল মাৰ্ডাৰ বছৰত হয়, সাম্প্ৰদায়িক সংঘৰ্ষ হয় আৰু মানুহৰ বাক স্বাধীনতা নোহোৱা হৈ গৈছিল। আজি মই যেতিয়া बीटीआरত আহোঁ অনাবৰো মানুহ এজনেও মোক কয় দাদা আমাৰ গাঁৱৰ ৰাস্তাটো কৰি দিয়ক। এই পৰিৱেশটো নিৰ্মাণ কৰাটো বহুত টান কাম আছিল। আগতে অনাবৰো মানুহ এজন ওচৰতে নাহিছিল, দূৰত থাকিছিল যে কি হ'ব সুধিলে আকৌ কাৰোবাৰ টাৰ্গেটে হৈ যাও নেকি। আজিতো হেতু পৰিৱেশ নাই। আজি প্ৰত্যেকখন আঁচনি যদি অৰুণোদয় আহিছে, বড়োৱে যদি 30টা পাইছে অনাবৰীয়েও 30টা পাইছে বা বেছিয়ে পাইছে। এই এটা পৰিৱেশ নিৰ্মাণ হৈছে। ই যদি আৰু 5 বছৰ চলি থাকে আমি আন্দোলনৰ আগৰ অৱস্থালৈকে ঘূৰি যাব পাৰিম।